অসম অৰুণাচল সীমান্ত অঞ্চলত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আছাৰ ধনশ্ৰী প্ৰাথমিক সমিতিৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত আদিবাসী জানি শক্তি সংগতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা প্ৰীতিৰেখা বাৰ্লা নাগ ধনশ্ৰী চাহ বাগিচাৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় ৰূপালী জয়ন্তী। ৰূপালী জয়ন্তীৰ অন্তিম দিনা কাৰ্যসূচী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভণি কৰে জানি শক্তি সংগতি কেন্দ্ৰৰ মুখ্য উপদেষ্টা প্ৰীতিৰেখা বাৰ্লা নাগে। মুখ্য উপদেষ্টা প্ৰীতিৰেখা বাৰ্লা নাগে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি উল্লেখ কৰিছে যে আমাৰ আদিবাসী লোকসকলৰ জনজাতিকৰণ আছিলে চৰকাৰৰ এক নাটক আৰু ভেকু ভাওনাহে। জনজাতিকৰণ কাৰ্য বিফল হৈছে অসম চৰকাৰৰ। ইয়াৰ প্ৰত্যুত্তৰ আমি 2024 বিধানসভা নিৰ্বাচনত দিবলৈ সাজু আছো। উক্ত কাৰ্যসূচীত আছাৰ ওদালগুৰি জিলা সম্পাদক শিৱলাল পানিকাই কয় যে আদিবাসীসকলৰ অনুসূচীকৰণক লৈ চৰকাৰে যি ঠগ প্ৰবঞ্চনা কৰি আহিছে ইয়াৰ উত্তৰ 2024 চনৰ বিধানসভা নিৰ্বাচনত দিবলৈ সাজু আদিবাসী জনতা বুলিও উল্লেখ কৰিছে পানিকাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ধনশ্ৰী প্ৰাথমিক সমিতিৰ ৰূপালী জয়ন্তীৰ আজি তৃতীয় দিনীয়া আৰু এই তৃতীয় দিনীয়া যি তিনিদিনীয়া কাৰ্যসূচী বৰ্তমানলৈকে সুন্দৰভাৱে পৰিচালনা তথা সুচাৰুৰূপে হৈ গ'ল। আজি তৃতীয় দিনীয়াৰ এতিয়া মুকলি সভা, যিহেতুকে যোৱাকালি দ্বিতীয় দিনাত আমাৰ ছাত্ৰ সংগঠনৰ এক্স লিডাৰ আৰু ৰানিং লিডাৰ আৰু আমাৰ আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱীসকলৰ লগত এক মত বিনিময় হয় আৰু সেই মত বিনিময়ত প্ৰথম এডুকেশ্যনৰ ওপৰত বিশেষ কৰি আলোচনা কৰা হ'ল। আমাৰ জাতি জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠনৰ দায়িত্ব আছে সেই দায়িত্বখিনি তাতে কেনেকুৱা আমাৰ জনগোষ্ঠীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে সেইখিনি প্ৰস্তাৱ লোৱা হ'ল। লগতে আমাৰ যিটো নেকি আদিবাসী জনগোষ্ঠীৰ যিটো দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ, এই জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ কৰি তাতে এক গুৰুত্বপূৰ্ণ চৰ্চা হ'ল, আলোচনা হ'ল আৰু এই আলোচনাত আমাৰ যিহেতুকে বুদ্ধিজীৱীসকল আৰু আমাৰ যি ৰানিং ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আৰু এক্স লিডাৰবিলাকে তাতে এটা সিদ্ধান্ত তথা প্ৰস্তাৱ লৈছে যে বিজেপি চৰকাৰধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ যিহেতুকে অতদিনে আদিবাসী জনগোষ্ঠীৰ যি অনুসূচীকৰণ, এই অনুসূচীকৰণখন প্ৰদান কৰিম বুলি যি ঠগ প্ৰবঞ্চনা দি আহিছে সেই ঠগ প্ৰবঞ্চনাক প্ৰত্যুত্তৰ দিবৰ কাৰণে 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে এই বিধানসভা নিৰ্বাচনত তেওঁলোকে দিম বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু যিহেতুকে বিজেপি চৰকাৰে আমাৰ আদিবাসী জনগোষ্ঠীক যিখিনি প্ৰলোভন দি প্ৰত্যেক বছৰে প্ৰত্যেক নিৰ্বাচনতে যি ঠগ প্ৰবঞ্চনা বা ঠগ প্ৰবঞ্চনাৰ ফুলধাৰি দি যায় আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত কিন্তু তেওঁলোকে সেই প্ৰতিশ্ৰুতি পালন নকৰে। তাৰ কাৰণে 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আদিবাসী জনগোষ্ঠীয়ে প্ৰদান কৰিব। মাজবাটৰ পৰা অমৃত নিউজ 24/7।